নিৰ্বাচনৰ পূৰ্বে গোটেই খেলি মেলিটো এবাৰ খুব ভালকে হ'ব বুলি ভাবিছো কাৰণ এবাৰ আমি একদম মিডিয়া নোহোৱাকে কথা আৰম্ভ কৰিছো নহলে মিডিয়াত কথাটো মানে কি হয় মিটিং বিলাকত মানে সেই মিডিয়াখিনি ৰৈ থাকে এই 2 ঘণ্টাৰ ইমান দেৰি মিডিয়া ৰৈ আছে হাল্লা লাগি থাকে ইমান দেৰি একো এটা কোৱা নাই ভিতৰত সোমাবলৈ দিয়া নাই এনেকে হুলস্থুল কৰি থাকে মানে কথা কম হৈ মিডিয়াৰ কাৰণে মানে প্ৰস্তাৱটো সোনকালে হয় সেইকাৰণে কি হয় আৰু আপোনালোকে এইটো আৰু ঢৌটোকে ৰৌটো কৰি দিয়া আৰু ৰৌটোকে ঢৌটো কৰি দিয়াটো আপোনালোকৰ নিয়ম আছে ন সংবাদ মাধ্যমৰ গতিকে মানে সৰু কাজিয়াখন ধৰক সেইদিনা ভূপেন বৰা আমি চবেই আলোচনা কৰি আছো এজন মানুহ ওলাই গৈছে পদ্যুৎ বৰদলৈ ওলাই যোৱাটোক ইমান ডাঙৰ নিউজ কৰি দিলে যে বাকী গোটেইগালে ভয় চয় খাই ভাগিলিয়া প্ৰচাৰ কৰি দিলে তো এনেকুৱা হৈছে সেইকাৰণে একদম নিশ্চিন্ত থাকক মই কথা দিছো আমাৰ পিনৰ পৰা যে আমি বিৰোধী পক্ষৰ সকলো ৰাজনৈতিক দলে ঐক্যমঞ্চত উপনীত হ'ম কংগ্ৰেছ ৰাইজৰ দল CPI CPM CPIML অসম জাতীয় পৰিষদ যিমানবিলাক আমি ৰাজনৈতিক দল আছো একলগ হ'ম আৰু 2026 চনত আমি বিজেপিক হৰুৱাম আপোনালোকে চাই থাকক অসমৰ মানুহে বিজেপিক বিটাই দিবৰ কাৰণে এবাৰ সাজু হৈ ৰৈ আছে কেৱল এটা বস্তুতে লৈ আছে যে এই বিৰোধী পক্ষৰ মানুহকেইটা একলগ হওক না সকলোৱে জানে যে একলগ হলে এবাৰ ইলেকশ্যনত বিজেপি হাৰিব আৰু একলগ যদি আমি নহওঁ তেতিয়াহ'লে বিজেপি জিকিব একলগ আমি হ'ম মই আপোনালোকক কথা দি গৈছো পবিত্ৰ ভূমি মাজুলীত মই আপোনালোকক কথা দি গৈছো আমি বিৰোধী ঐক্যমঞ্চ একলগ হ'মেই যোৱাবাৰৰ নিচিনা খেলি মেলি নাই এবাৰ নহয় চিন্তা নকৰিব কিন্তু নিৰ্বাচনৰ পূৰ্বে গোটেই খেলি মেলিটো এবাৰ খুব ভালকে হ'ব বুলি ভাবিছো কাৰণ এবাৰ আমি একদম মিডিয়া নোহোৱাকে কথা আৰম্ভ কৰিছো নহলে মিডিয়াত কথাটো মানে কি হয় মিটিং বিলাকত মানে সেই মিডিয়াখিনি ৰৈ থাকে এই 2 ঘণ্টাৰ ইমান দেৰি মিডিয়া ৰৈ আছে হাল্লা লাগি থাকে ইমান দেৰি একো এটা কোৱা নাই ভিতৰত সোমাবলৈ দিয়া নাই এনেকে হুলস্থুল কৰি থাকে মানে কথা কম হৈ মিডিয়াৰ কাৰণে মানে প্ৰস্তাৱটো সোনকালে হয় সেইকাৰণে কি হয় আৰু আপোনালোকে এইটো আৰু ঢৌটোকে ৰৌটো কৰি দিয়া আৰু ৰৌটোকে ঢৌটো কৰি দিয়াটো আপোনালোকৰ নিয়ম আছে ন সংবাদ মাধ্যমৰ গতিকে মানে সৰু কাজিয়াখন ধৰক সেইদিনা ভূপেন বৰা আমি চবেই আলোচনা কৰি আছো এজন মানুহ ওলাই গৈছে পদ্যুৎ বৰদলৈ ওলাই যোৱাটোক ইমান ডাঙৰ নিউজ কৰি দিলে যে বাকী গোটেইগালে ভয় চয় খাই ভাগিলিয়া প্ৰচাৰ কৰি দিলে তো এনেকুৱা হৈছে সেইকাৰণে একদম নিশ্চিন্ত থাকক মই কথা দিছো আমাৰ পিনৰ পৰা যে আমি বিৰোধী পক্ষৰ সকলো ৰাজনৈতিক দলে ঐক্যমঞ্চত উপনীত হ'ম কংগ্ৰেছ ৰাইজৰ দল CPI CPM CPIML অসম জাতীয় পৰিষদ যিমানবিলাক আমি ৰাজনৈতিক দল আছো একলগ হ'ম আৰু 2026 চনত আমি বিজেপিক হৰুৱাম আপোনালোকে চাই থাকক অসমৰ মানুহে বিজেপিক বিটাই দিবৰ কাৰণে এবাৰ সাজু হৈ ৰৈ আছে কেৱল এটা বস্তুতে লৈ আছে যে এই বিৰোধী পক্ষৰ মানুহকেইটা একলগ হওক না সকলোৱে জানে যে একলগ হলে এবাৰ ইলেকশ্যনত বিজেপি হাৰিব আৰু একলগ যদি আমি নহওঁ তেতিয়াহ'লে বিজেপি জিকিব একলগ আমি হ'ম মই আপোনালোকক কথা দি গৈছো পবিত্ৰ ভূমি মাজুলীত মই আপোনালোকক কথা দি গৈছো আমি বিৰোধী ঐক্যমঞ্চ একলগ হ'মেই যোৱাবাৰৰ নিচিনা খেলি মেলি নাই এবাৰ নহয় চিন্তা নকৰিব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ